নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছো তোমালোকৰ অসমীয়াৰ তৃতীয়টো লেসন যাৰ নাম হৈছে এন ফাংকৰ ডায়েৰী এই লেসনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ সৈতে আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাই থাকিবা আৰু ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে মই ক'ব বিচাৰিছো যদিহে তোমালোকে চেনেলটো প্ৰথমবাৰ চাই আছা নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি 100টা সাবস্ক্ৰাইবাৰ অতি ওচৰতে আছো মাত্ৰ 39টা সাবস্ক্ৰাইবাৰ লাগে গতিকে তোমাৰ এটা সাবস্ক্ৰাইবে 100টা হোৱাত সহায় কৰিব নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়া চোৱা ক্ৰিয়াকলাপখিনি ক পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰ প্ৰশ্নটো কৈছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা এতিয়া বহিখনত ধুনীয়াকৈ তোমালোকে প্ৰশ্নটো লিখি ল'বা ঠিক আছে কটো চোৱা এতিয়া জন্মসূত্ৰে এনফাং কোন সম্প্ৰদায়ৰ ছোৱালী আছিল এতিয়া উত্তৰ হিচাপে আমি চাম উত্তৰ জন্মসূত্ৰে এনফাং ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল গতিকে এয়া হৈছে প্ৰথমটো প্ৰশ্ন উত্তৰ লিখি ল'বা তোমালোকে তাৰ পাছত চোৱা এতিয়া দ্বিতীয়টো প্ৰশ্ন এনফাংকৰ দেউতাকৰ নাম কি আছিল উত্তৰ হ'ব এনফাংকৰ দেউতাকৰ নাম অটো ফাংক আছিল তাৰ পাছৰ প্ৰশ্নটো চোৱা নাজী বাহিনী হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল উত্তৰ হ'ব নাজী বাহিনী হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত 2 বছৰ কাল ধৰি লুকাই আছিল গতিকে লিখি ল'বা তাৰ পাছৰ প্ৰশ্নটো চোৱা এনফাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল উত্তৰ হ'ব এনফাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা লিখিছিল এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি তেওঁ ইহুদীসকলক কি কৰিছিল উত্তৰ হ'ব জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ তেওঁ লাখ লাখ ইহুদীক নিহংসভাৱে হত্যা কৰিছিল গতিকে আমি এনেদৰে কৰিব লাগিব কখিনি প্ৰশ্ন উত্তৰ তোমালোকেও এনেদৰে কৰি ল'বা তাৰ পাছত চোৱা এতিয়া খ য'ত আমাক দিছে প্ৰথম প্ৰশ্নটো এনফাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল গতিকে এতিয়া উত্তৰ হিতান চোৱা উত্তৰ এনফাংকৰ এগৰাকী প্ৰকৃত বন্ধু অভাৱ আছিল নিজৰ মনত জমা হৈ থকা সকলো কথা উজাৰি প্ৰকাশ কৰিবলৈ তেওঁ দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল গতিকে লিখি ল'বা তাৰ পাছৰ প্ৰশ্নটো চোৱা দিন লেখাসমূহ এনফাংকে কিয় সম্পাদনা কৰিছিল উত্তৰ হলেণ্ড চৰকাৰৰ এজন বিষয়াই এক ঘোষণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভৱিষ্যতে এখন পুথি প্ৰকাশ কৰাৰ উদ্দেশ্যে তেওঁ দিন লেখাবোৰ সম্পাদনা কৰিছিল গতিকে উত্তৰ লিখি ল'বা তোমালোকে এনেদৰে তাৰ পাছৰ প্ৰশ্নটো চোৱা অটো ফাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল উত্তৰ হ'ব হিটলাৰৰ নাজী বাহিনী বৰ্বৰ অত্যাচাৰ আৰু হত্যাকাণ্ডৰ পৰা নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ তেওঁলোকে আত্মগোপন কৰিছিল তাৰ পাছৰ প্ৰশ্নটো চোৱা মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এনফাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা উত্তৰ এতিয়া চোৱা মানুহে সকলো সময়ত আনৰ কথা ধৈৰ্যৰে নুশুনিব পাৰে বা মনৰ গভীৰ গোপন কথাবোৰ আনৰ আগত প্ৰকাশ কৰিলে হেয়া বিয়পি যোৱাৰ ভয় থাকে কিন্তু কাগজৰ ধৈৰ্য অসীম কাগজে কাৰোৰ কথা কাটি নিদিয়ে বা আনৰ আগত প্ৰকাশ নকৰে এনফাংকে যেতিয়া নিজকে খুব অকলশৰীয়া অনুভৱ কৰিছিল আৰু মনৰ কথা পাতিবলৈ কোনো উপযুক্ত ব্যক্তি পোৱা নাছিল তেতিয়াই তেওঁ এই কথাটো অনুভৱ কৰিছিল গতিকে গ নম্বৰটো উত্তৰ আমি এনেদৰে লিখিব লাগিব লিখি ল'ব ছাত্ৰ-ছাত্ৰীসকল তাৰ পাছত চোৱা এতিয়া ঘ নম্বৰৰ প্ৰশ্নটো এনফাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল এতিয়া এনফাংকে কিয় নিজক অকলশৰীয়া বুলি অনুভৱ কৰিছিল তাক আমাক সুধিছে গতিকে এটা উত্তৰ হিতান চোৱা তোমালোকে উত্তৰ হ'ব যদিও এনফাংকৰ মৰমীয়াল পিতৃ মাতৃ বাইদেউ আৰু প্ৰায় 300 জন মান চিনাকি লোক আছিল তথাপিও তেওঁৰ অন্তৰুজাৰি কথা পাতিবলৈ কোনো এজন প্ৰকৃত বন্ধু নাছিল তেওঁ কাৰোৰ লগত নিজৰ ব্যক্তিগত কথাবোৰ আদান প্ৰদান কৰিব নোৱাৰাৰ বাবে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল গতিকে ধুনীয়াকৈ লিখি ল'বা এই প্ৰশ্নটোৰ উত্তৰ এতিয়া তাৰ পাছত চোৱা তোমালোকে 2 নম্বৰৰ প্ৰশ্নটো তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা প্ৰথমতে আছে গণ্য তেনেদৰে সন্নিবিষ্টলৈকে আছে
গতিকে এতিয়া আমি এই শব্দবোৰৰ অৰ্থনো কি হয় শব্দ সম্ভাৰত চাই পিনি লিখিম ঠিক আছে তোমালোকে লিখি ল'বা নিজৰ বহীত প্ৰথমতে আছে গণ্য গতিকে মান্য বা মানিবলগীয়া তাৰ পাছত আছে বৰ্বৰ গতিকে উত্তৰ হ'ব অসভ্য নীচ দুষ্ট তাৰ পাছত গতানুগতিক লোকৰ নিয়ম বা কাৰ্যমতে চলা নিয়মীয়া তাৰ পাছত অস্ত্ৰোপচাৰ ৰোগ কটা চিঙাৰ জৰিয়তে কৰা চিকিৎসা তাৰ পাছত পৰিত্যক্ত এৰা ত্যাগ কৰা তাৰ পাছত থিৰাং নিশ্চিত লৰচৰ নোহোৱা ঠিক প্ৰবাদ লোকমুখত চলি থকা বা চলি অহা কথা অধিগৃহীত দখল কৰা উৎসৰ্গা আগবঢ়োৱা বা অৰ্পণ আড়ম্বৰ জাকজমকতা প্ৰত্যাশিত আশা কৰা নিশ্চিত ভাৱমূৰ্তি প্ৰতিচ্ছবি ধ্যান ধাৰণা পুঞ্জীভূত থোপ খাই থকা চাম কটা শান্ত হোৱা অন্ত পৰা সন্নিৱিষ্ট অন্তৰ্ভুক্ত কৰা ভালকৈ বহোৱা গতিকে লিখি ল'বা তোমালোকে শব্দ সম্ভাৰৰ অৰ্থখিনি ঠিক আছে এতিয়া চোৱা তাৰ পাছত 3 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে কীৰ্তি কোন এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা গতিকে কীৰ্তি কোন হয় এই প্ৰশ্নটো আমাক সুধিছে গতিকে এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখাও বুলি সুধিছে গতিকে উত্তৰ এতিয়া আমি চাব লাগিব উত্তৰ হ'ব কীৰ্তি হ'ল এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম যিহেতু এন ফ্ৰাংকৰ কোনো প্ৰকৃত বন্ধু নাছিল যাৰ ওচৰত তেওঁ মনৰ কথা খুলি ক'ব পাৰে সেয়েহে তেওঁ নিজৰ ডায়েৰীখনকে কাল্পনিক আৰু নিৰ্ভৰযোগ্য বন্ধু হিচাপে কল্পনা কৰি লৈছিল আৰু তাৰ নাম দিছিল কীৰ্তি গতিকে লিখি ল'বা এতিয়া তাৰপাছত 4 নম্বৰৰ প্ৰশ্নটো চোৱা এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল এতিয়া উত্তৰ চোৱা এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে ডায়েৰীখন পুথি আকাৰে প্ৰকাশ কৰাত আগভাগ লৈছিল যুদ্ধৰ শেষত তেওঁ জীয়েকৰ সেই পৰিত্যক্ত ডায়েৰীখন উদ্ধাৰ কৰে আৰু এগৰাকী 13 বছৰীয়া কিশোৰী সেই যন্ত্ৰণাকাতৰ গোপন জীৱনৰ কৰুণ অভিজ্ঞতা পৃথিৱীবাসীক জনাবলৈ ইয়াক সম্পাদনা কৰি প্ৰকাশ কৰিছিল গতিকে এনেদৰে লিখিবা 4 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তাৰপাছত চোৱা এতিয়া 5 নম্বৰৰ প্ৰশ্নটো এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল এতিয়া উত্তৰ চোৱা এন ফ্ৰাংক আৰু আইতাকৰ মাজত নিবিড় আৰু মৰমৰ সম্বন্ধ আছিল আইতাকৰ মৃত্যুৰ পিছত তেওঁ প্ৰতি মুহূৰ্ততে আইতাকক মনত পেলাইছিল 1942 চনৰ নিজৰ জন্মদিনৰ সময়ত তেওঁ জন্মদিনৰ মমবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল সুকীয়া মমবাতি জ্বলাইছিল গতিকে এনেদৰে লিখি ল'বা 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তাৰ পাছত চোৱা এতিয়া 6 নম্বৰৰ প্ৰশ্নটো পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা উত্তৰ পাঠটোৰ পৰা বুজা যায় যে এন ফ্ৰাংকৰ মনটো আছিল অতি সংবেদনশীল আৰু চিন্তাশীল গোপন জীৱনৰ যন্ত্ৰণা মৃত্যুৰ ভয় আৰু একাকিত্বই তেওঁ খুলি খুলি খাইছিল ইমান দুখৰ মাজতো তেওঁৰ মনত এজন প্ৰকৃত বন্ধুৰ বাবে হাহাকাৰ আছিল আৰু তেওঁ সকলো কথা উজাৰি দিবলৈ ব্যাকুল হৈ পৰিছিল তেওঁৰ মনত ভৱিষ্যতে এজনী লেখিকা হোৱাৰ আৰু নিজৰ অনুভৱবোৰ পৃথিৱীক জনোৱাৰ তীব্ৰ ইচ্ছা আছিল গতিকে এয়াই হয় উত্তৰটো গতিকে তোমালোকে লিখি ল'বা এইকেইটাই আছিলে ক পাঠভিত্তিক ক্ৰিয়া প্ৰশ্ন এতিয়া আমি চাম খ ভাষা অধ্যয়ন গতিকে খ ভাষা অধ্যয়নৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 7 নম্বৰটোত কৈছে আমাক পাঠটোত অধি অনু প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা ইয়াত যে আমি দেখিছোঁ অধি অনু প্ৰতি এইকেইটা হৈছে উপসৰ্গ আৰু এই উপসৰ্গ যোগ হৈ কিছুমান শব্দ সৃষ্টি হৈছে আৰু সেই শব্দবোৰ আমাৰ এই এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত আছে গতিকে সেইসমূহ আমাক বিচাৰিবলৈ কৈছে আৰু লিখিবৰ কাৰণে কৈছে গতিকে তোমালোকে প্ৰশ্নটোৰ উত্তৰ নিজেই কৰিবা যদিও মই উত্তৰ কৰি থৈছোঁ ঠিক আছে তোমালোকে এতিয়া উত্তৰ যেন মন কৰা
প্ৰথমতে যিহেতু অধি আছে গতিকে পাঠটো পঢ়িলে আমি পাম অধিগৃহীত গতিকে তোমালোকে নিশ্চয় এবাৰ পাঠটো পঢ়ি ল'বা আৰু যদি বেলেগ কিবা পাইছা অধি শব্দ অৰ্থাৎ উপসৰ্গৰ শব্দ লগা তেনেহ'লে তোমালোকে কৰি ল'বা ঠিক আছে তাৰপাছত আছে অনু গতিকে অনুপ্ৰেৰণা বুলি আছে আমাৰ পাঠত তাৰপাছত আছে অনতি পলমে গতিকে এই দুটা আমি লিখিব পাৰিম গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু যদি কিবা বাকি থাকিলে সেইকেইটাও লিখি ল'বা তাৰপাছত আছে প্ৰতি গতিকে প্ৰতিফলিত বা প্ৰতিবিম্ব আমি লিখিব পাৰোঁ গতিকে তোমালোকে লিখি ল'বা তাৰপাছত চোৱা এতিয়া 8 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা প্ৰথমতে আছে স্থায়ী তাৰপাছত প্ৰকাশ তাৰপাছত ভোগ তাৰপাছত স্মৃতি তাৰপাছত সমাপ্ত তাৰপাছত আড়ম্বৰ তাৰপাছত ভাগ্য তাৰপাছত ধৈৰ্য গতিকে এই শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ কৈছে এতিয়া উত্তৰ চোৱা তোমালোকে প্ৰথমতে স্থায়ী আছে গতিকে অস্থায়ী হ'ব লিখি ল'বা প্ৰকাশ আছে তাৰপাছত গোপন হ'ব বা অপ্ৰকাশ হ'ব ভোগ হ'লে হ'ব ত্যাগ স্মৃতি হ'লে হ'ব বিস্মৃতি সমাপ্ত হ'লে হ'ব আৰম্ভ আড়ম্বৰ হ'লে হ'ব নিৰাম্বৰ ভাগ্য হ'লে হ'ব দুৰ্ভাগ্য ধৈৰ্য হ'লে হ'ব অধৈৰ্য গতিকে এইকেইটা এনেদৰে লিখি ল'বা এতিয়া চোৱা তাৰ পাছত 9 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে বা লিখিবৰ কাৰণে কৈছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ গতিকে তোমালোকে চোৱা প্ৰথমতে লিখা হৈছে যন্ত্ৰণা গতিকে বাকচটো যে আছে বাকচতে তোমালোকে ধুনীয়াকৈ লিখি দিবা ঠিক আছে কাৰণ তোমালোকে নিশ্চয় দেখিছা তলত লিখা হৈছে নিৰীক্ষণৰ পাছত শিক্ষকৰ চহী গতিকে উত্তৰটো মই বেলেগভাৱে কৰি দিছোঁ কিন্তু তোমালোকে এই উত্তৰটো 9 নম্বৰৰ উত্তৰটো এই বাকচতে লিখি দিবা যন্ত্ৰণা প্ৰতিশব্দ কি হ'ব সেয়া তোমালোকে লিখি দিবা কৰ্ণ হ'লে হ'ব শোকাবহ কিশোৰী হ'লে হ'ব ছোৱালী মৃত্যু হ'লে হ'ব দেহাৱসান যন্ত্ৰণা হ'লে হ'ব দুখ বা কষ্ট গতিকে প্ৰতিশব্দ এইকেইটাই আছিলে গতিকে এনেদৰে লিখি ল'বা তোমালোকে এইকেইটা ঠিক আছে তাৰ পাছত এতিয়া চোৱা জানুং আহা কিছুমান আছে গতিকে জানুং আহাখিনি নিশ্চয় তোমালোকে ভালদৰে চাবা কাৰণ জানুং আহাখিনিৰ পৰা মানে তলত কিছুমান প্ৰশ্ন আছে আৰু সেই প্ৰশ্নসমূহ আমি কৰিব লাগিব এতিয়া চোৱা 10 নম্বৰ প্ৰশ্নটো য'ত আমাক সুধিছে তলৰ বাক্যবোৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা বুলি গতিকে আমি জানুং আহাখিনি যদি ভালদৰে পঢ়োঁ তেতিয়া মানে এই প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিম 10 নম্বৰখিনি নিশ্চয় তোমালোকে জানুং আহাখিনি ভালদৰে এবাৰ পঢ়ি ল'বা গতিকে প্ৰথমতে আছে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল গতিকে এয়া হ'ব যৌগিক বাক্য তাৰ পাছতো আছে ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে এয়া হ'ব জটিল বাক্য তাৰ পাছত বৰষুণ পৰিছে এয়া হ'ব সৰল বাক্য তাৰ পাছত মই সদায় ভাত খাই স্কুললৈ যাওঁ এয়া হ'ব সৰল বাক্য তাৰ পাছতো একমাত্ৰ দেউতাকে নাজী বাহিনী কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল গতিকে এয়া হ'ব সৰল বাক্য লিখি ল'বা তাৰ পাছতো চোৱা এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লেখা কামটো আৰম্ভ কৰিছিল গতিকে উত্তৰ হ'ব সৰল বাক্য লিখি ল'বা তোমালোকে তাৰ পাছত চোৱা এইবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল গতিকে এয়া হ'ব যৌগিক বাক্য আমি যৌগিক বাক্য বুলি লিখিব লাগিব লিখি ল'বা তোমালোকে তাৰ পাছত চোৱা জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল গতিকে এয়া হৈছে সৰল বাক্য লিখি ল'বা এতিয়া তাৰ পাছত চোৱা 11 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা বুলি দুটা আৰু বহুতৰ মাজত গতিকে উত্তৰ সৈতে চোৱা এতিয়া প্ৰথমতে আছে সোণ উজ্জ্বল দুটাৰ মাজত যিহেতু আমাক কৰিবলৈ গৈছিলে পৰিৱৰ্তন গতিকে প্ৰথমতে দুটাৰ মাজত আমি কৰিছোঁ সোণ ৰূপতকৈ বেছি উজ্জ্বল তেনেদৰে তাৰ পাছত আমি কৰিছোঁ বহুতৰ মাজত ধাতুৰ ভিতৰত সোণ আটাইতকৈ উজ্জ্বল এনেদৰে তোমালোকে লিখিবা প্ৰথমটো ঠিক আছে তাৰ পাছত চোৱা মীনা মেধাৱী দুটাৰ মাজত প্ৰথমতে কৰিছোঁ মীনা ৰীতাতকৈ বেছি মেধাৱী তাৰ পাছত বহুতৰ মাজত শ্ৰেণীটোৰ ছোৱালীকেইজনীৰ ভিতৰত মীনা আটাইতকৈ মেধাৱী এতিয়া চোৱা অৰুণ ওখ দুটাৰ মাজত প্ৰথমতে কৰিছোঁ অৰুণ হৰিতকৈ বেছি ওখ তাৰ পাছত বহুতৰ মাজত ল'ৰাবোৰৰ ভিতৰত অৰুণ আটাইতকৈ ওখ গতিকে লিখি ল'বা তাৰ পাছত জোনবাই ঘূৰণীয়া প্ৰথমতে দুটাৰ মাজত
জোনবাই আন তৰাতকৈ বেছি ঘূৰণীয়া। তাৰপাছত বহুতৰ মাজত মহাকাশৰ বস্তুবোৰৰ ভিতৰত জোনবাই আটাইতকৈ ঘূৰণীয়া। গতিকে লিখি ল'বা এনেদৰে। তাৰপাছত চোৱা এই কিতাপখন ভাল। উত্তৰ চোৱা প্ৰথমতে দুটাৰ মাজত এই কিতাপখন সেইখনতকৈ বেছি ভাল। তাৰপাছত চোৱা বহুতৰ মাজত এইখন সকলোতকৈ শ্ৰেষ্ঠ কিতাপ। গতিকে আমি এনেদৰে লিখিব লাগিব, এইখিনি লিখি ল'বা তোমালোকে। তাৰপাছত চোৱা এতিয়া 12 নম্বৰ বাক্য ৰচনা কৰা। অনতি পলমে আছে প্ৰথমতে, তাৰপাছত হাঁহি ধেমালি, ৰূপান্তৰিত, আত্মগোপন, চিঠি পত্ৰ। এতিয়া আমি উত্তৰ শিতান চাম। প্ৰথমতে আছে অনতি পলমে। গতিকে আমি লিখিছোঁ বাক্য ৰচনা, ৰোগীজনক অনতি পলমে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হ'ল। গতিকে প্ৰথমটো বাক্য ৰচনা এনেদৰে কৰিব লাগিব, লিখি ল'বা তোমালোকে। তাৰপাছত চোৱা হাঁহি ধেমালি, আমি সকলোৱে বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালি কৰি ভাল পাওঁ। তাৰপাছত আছে ৰূপান্তৰিত, এন ফ্ৰাংকৰ ডায়েৰীখন বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছে বা হ'ল, এনেদৰে লিখিব পাৰোঁ। তাৰপাছত চোৱা আত্মগোপন, নাজী বাহিনীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ ফ্ৰাংকৰ পৰিয়ালে এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। গতিকে এয়া হৈছে আত্মগোপন। তাৰপাছত চিঠি পত্ৰ, আজিকালিৰ যুগত মানুহে চিঠি পত্ৰ লিখা অভ্যাসটো প্ৰায় এৰি পেলাইছে। গতিকে এয়া হৈছে চিঠি পত্ৰ। তাৰপাছত চোৱা দুখ যন্ত্ৰণা, যুদ্ধৰ সময়ত হলেণ্ডৰ মানুহে অপৰিসীম দুখ যন্ত্ৰণা ভোগ কৰিছিল। তাৰপাছত পৰিত্যক্ত, অটো ফ্ৰাংকে জীয়েকৰ ডায়েৰীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিছিল। তাৰপাছত বিশ্ববিখ্যাত, এন ফ্ৰাংকৰ ডায়েৰী এখন বিশ্ববিখ্যাত গ্ৰন্থ। তাৰপাছত আদান প্ৰদান, এন ফ্ৰাংকে মনৰ কথা আদান প্ৰদান কৰিবলৈ এগৰাকী প্ৰকৃত বন্ধু বিচাৰিছিল। তাৰপাছত চিন্তা ভাৱনা, এজনী 13 বছৰীয়া কিশোৰীৰ চিন্তা ভাৱনা সঁচাকৈয়ে আচৰিত হ'ব পাৰে। গতিকে এইকেইটা হৈছে বাক্য ৰচনা, তোমালোকে এনেদৰে কৰি ল'বা, ঠিক আছে। এতিয়া আমি তাৰ পাছত চাম গখিনি জ্ঞান সম্প্ৰসাৰণ। এতিয়া গখিনি চোৱাৰ পূৰ্বে নিশ্চয় তোমালোকে দেখিছা জানুঙাহা বুলি পোনপ্ৰথমতে লিখা হৈছে। গতিকে জানুঙাহাখিনি নিশ্চয় ভালদৰে পঢ়ি ল'বা, কাৰণ প্ৰথমতে এডলফ হিটলাৰৰ বিষয়ে কিছুমান তথ্য দিয়া হৈছে যিখিনি আমি জানিব লাগে। গতিকে নিশ্চয় তোমালোকে ভালদৰে চাবা। তাৰপাছত নাজী বাহিনীৰ বিষয়ে লিখা হৈছে। এতিয়া চোৱা তাৰপাছত 13 নম্বৰৰ প্ৰশ্নটো, এন ফ্ৰাংকৰ ডায়েৰীখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰীতে লিপিবদ্ধ কৰি ৰাখিবা। গতিকে 13 নম্বৰ প্ৰশ্নৰ উত্তৰ মই কৰি নিদিওঁ, কাৰণ তোমালোকে নিশ্চয় দেখিছা তোমালোকক কৰিবৰ কাৰণে কৈছে, কাৰণ ডায়েৰী লিখিবলৈ কৈছে। গতিকে ডায়েৰীখন তোমালোকে নিজে লিখিব লাগিব, ঠিক আছে। গতিকে ধুনীয়াকৈ তোমালোকে ডায়েৰী লিখিবা আৰু প্ৰতিটো বস্তু বিতংভাৱে লিখিবা ডায়েৰীখনত, ঠিক আছে। এতিয়া চোৱা তাৰপাছত 14 নম্বৰৰ প্ৰশ্নটোত, য'ত আমাক কৈছে দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা। গতিকে এই প্ৰশ্নটোৰ উত্তৰ 14 নম্বৰটো তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত কৰিব লাগিব। গতিকে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰপাছত 15 নম্বৰ প্ৰশ্নটো, য'ত আমাক দিছে এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আটক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। প্ৰথমতে আছে মন পা। গতিকে এই শব্দবোৰৰ কিছুমান বাক্য ৰচনা আমাক লিখিবৰ কাৰণে কৈছে ব্যৱহাৰ কৰি পিনি এই শব্দবোৰে। গতিকে এতিয়া আমি উত্তৰ শিতান চাম। প্ৰথমতে আছে মন পা। গতিকে আনৰ মন পাবলৈ হ'লে নিজৰ ব্যৱহাৰ সদায় নম্ৰ আৰু ভদ্ৰ কৰিব লাগে। এয়া হৈছে আমাৰ প্ৰথমটো বাক্য ৰচনা খণ্ড বাক্যৰ। গতিকে এনেদৰে তোমালোকে বাক্য ৰচনা কৰিব লাগিব, কৰি ল'বা। তাৰপাছত মন পুতি লাগ, পৰীক্ষালৈ বেছি দিন নাই, এতিয়া পঢ়াত মন পুতি লাগিব লাগে। গতিকে তোমালোকেও নিশ্চয় ভালদৰে পঢ়া শুনা কৰিবা, কাৰণ পৰীক্ষালৈ বেছি দিন নাই, ঠিক আছে। তাৰপাছত আছে মন বান্ধ, জীৱনত অহা সকলো বিপত্তি নেওচিবলৈ তুমি এতিয়াই মন বান্ধিব লাগিব। তাৰপাছত আছে মন মাৰ, খেলত পৰাজিত হোৱা বাবে
ল'ৰাটোৱে মন মাৰি বহি আছে। তাৰ পাছত মন কৰ। এন ফ্ৰাংকে নিজৰ হৃদয়ৰ সকলো কথা ডায়েৰীৰ পাতত উজাৰি প্ৰকাশ কৰিবলৈ মন কৰিছিল। তাৰ পাছত আটক কৰ। 1944 চনৰ 4 আগষ্ট তাৰিখে নাজী বাহিনীৰ লোকে এন ফ্ৰাংকৰ পৰিয়ালক স্থানৰ পৰাই আটক কৰিছিল। তাৰ পাছত আটক ধুনীয়া। পাহাৰীয়া জানটোৰ পাৰত ফুলি থকাৰ ফুলবোৰ দেখিবলৈ সঁচাকৈ আটক ধুনীয়া। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান কৰিব লাগিব। তোমালোকেও কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰ পাছত ঘ নম্বৰখিনি। ঘ প্ৰকল্প 16 নম্বৰৰ প্ৰশ্নটো কৈছে এটা মাহৰ প্ৰতিটো দেওবাৰৰ দিনলেখা লিখি প্ৰত্যেকে শ্ৰেণীকোঠাত পাঠ কৰা। গতিকে তোমালোকে এটা মাহত যিকোনো দেওবাৰে দিনলেখা লিখিবা আৰু তোমালোকক পাঠ কৰিবৰ কাৰণে কৈছে শ্ৰেণীকোঠাত, গতিকে পাঠ কৰিবা, ঠিক আছে। এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা। লক্ষ্মীনাথ বেজবৰুৱা মোৰ জীৱন সোঁৱৰণ আৰু গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনী কিতাপ দুখন সংগ্ৰহ কৰি পঢ়ি তাৰ ভাল লগা কথাবোৰ লিখি শ্ৰেণীকোঠাত পাঠ কৰিবা। গতিকে পাঠ কৰিবলৈ কৈছে, পাঠ কৰি ল'বা, ঠিক আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এন ফ্ৰাংকৰ ডায়েৰী লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান ইমানে আছিলে। যদিহে তোমালোকে নীৰৱদ্বীপ ইউটিউব চেনেলটো প্ৰথমবাৰ চাই আছা, ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'লে লাইক এটা কৰি দিবা। কাৰণ এনেধৰণৰ ভিডিঅ' আজি যিদৰে তোমালোকে পাইছা তেনেদৰে আমাৰ ইউটিউব চেনেলত পাই থাকিবা। যেতিয়া মেট্ৰিক দিবা তেতিয়াও পাবা, বৰ্তমান সময়ত যিহেতু ক্লাছ 8ত পঢ়ি আছে ক্লাছ 8ৰো পাবা, ক্লাছ 9ৰো পাবা, তেনেদৰে পাই থাকিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।